সন্মিলনত চাইল্ড মেৰেজ আৰু নিযুত মইনা এই দুইটা আঁচনিৰ মাজত থকা সম্পৰ্ক আৰু কেনেকৈ অসমৰ চাইল্ড মেৰেজ এই দুইখন আঁচনিয়ে ৰোধ কৰিছে তাক আমি প্ৰেজেণ্টেশ্যন কৰিছিলোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিজে ভাৰতৰ সকলো মুখ্যমন্ত্ৰীক নিৰ্দেশ দিছিলে যে অসমত গৈ এই আঁচনিখনৰ বিষয়ে অধ্যয়ন কৰিব লাগে, পৰৱৰ্তী সময়ত নিজৰ ৰাজ্যৰ পৰিস্থিতি অনুসৰি এই আঁচনিখন নিজৰ নিজৰ ৰাজ্যত ৰূপায়ণ কৰাৰ বাবে চেষ্টা কৰিব লাগে। আজি আমাৰ অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন যি কেঞ্চাৰ গ্ৰীড আমি নিৰ্মাণ কৰিছোঁ সি আজি অভূতপূৰ্বভাৱে দেশত সমাদৰ লাভ কৰিছে। আজি আমাৰ ৰাজ্যত আৰম্ভ কৰা কম্পেশ্যনেট চাকৰি পৰিৱৰ্তে কম্পেশ্যনেট চেলাৰী ই আজি জনসমাদৰ লাভ কৰিছে। মই ভাবোঁ স্বাগত সতীৰ্থ পৰ্টেল আমি যেতিয়া আন ৰাজ্যক দেখুৱাব সুযোগ পাম মই নিশ্চিত যে ইও ৰাষ্ট্ৰজুৰি সমাদৰ লাভ কৰিব।